নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ, উঠা অকণমান দেৰি হ'ল কাৰণে মই এতিয়া কাম বন কৰি আজৰি হৈ লৈ খাবলৈ লৈছোঁহে। চাহ ৰুটি লৈছোঁ খাবলৈ, আৰু ইফালে দেহামনক দিছোঁ বুট মগু কেইটামান খাবলৈ। তাই ভাল পায় বুট মগু খাই, আৰু দুইজনে কথা পাতি ধুনীয়াকৈ খাই আছোঁ। আৰু অকণমান কোনোবাদিনা দেৰি হ'লে মানে উঠা কামবোৰো চব খেলি মেলি নিচিনাও হৈ যায়, আৰু সময়ো চব খেলি মেলি হৈ যায়, চব দেৰি হৈ যায়। আৰু এখেত বজাৰৰ পৰা আহিলগৈ। এইকেইটা ভাতকেৰেলা পিছে আমাৰ ঘৰৰ দেই, লাও জিকা সেয়া আপেল সেয়া আনিলেগৈ, আৰু এইফালে সেয়া মাছ আনিলে। মাছখিনি মই ধোৱাই নাই, মই ফ্ৰিজতহে ভৰাই থৈ দিছোঁ, পিছতহে ধুম। আৰু এইফালে দেহামনক চাওকচোন, মই এইখিনি মানে বিহুৰ নিচিনাকৈ গোটেই কাপোৰবোৰ ধুইছিলোঁ, এইখন পাৰিব আছে, তাই জঁপিয়াই আছে পাৰি লৈ পাকাত। আৰু তাইকো গাটো ধুৱাই আনিলোঁ এতিয়া। তাৰপিছতহে মই এতিয়া ভাতত লাগিম। গা চা ধুৱাই চব আজৰি হৈ লৈছোঁ একেবাৰে। আৰু এতিয়া এয়া ভাত বনাই আছোঁ, মাছ ফ্ৰাই কৰিছোঁ এফালে, আৰু এয়া ভাজি বনাবৰ কাৰণে ভাতকেৰেলা আলুৱে ভাজিম। এয়া কেৰাহী বহাই পিঁয়াজ ভাজিছোঁ, আৰু ভাত চাত বনাই হৈয়ে গ'ল। পদুনা আছিল যে ঘৰতে, এয়া ভাবিলোঁ অকণমান চাটনি বনাই পদুনাখিনিৰ কাৰণে ছিঙি লৈছোঁ চাটনি অকণ খাবলৈ। আৰু এয়া আমাৰ ভাত ৰেডি হৈ গ'ল, ভাত আলু বিলাহী দি মাছ, ভাতকেৰেলা আলু ভাজি আৰু চাটনি। আৰু এতিয়া আবেলি আজি আকৌ ওলালোঁ অকণমান ওলাই যাওঁ বুলি, মানে কিবা চাবলৈ যাওঁ। তাৰপিছত এপাক এনেই ঘূৰি আহিম, আৰু ভালো লাগে তেনেকৈ ওলাই এপাক গ'লে। সেয়া আজিলৈ আহিছোঁ দেই, বাই বাই। কেনেকুৱা পালে ভিডিঅ'বোৰ তাই জনাব দেই।